যে দেৱতা কোনে পূজে অজ্ঞজনে দেৱতা পূজে বুলি কৈছে যে জ্ঞান শূন্য আতি সেই সকলে দেৱতাক পূজে বুলি কৈছে যাৰ ঈশ্বৰৰ জ্ঞান নাই এটা যদি গছপুলি আমি ৰুইছো সেই গছপুলিটোৰ আমি গুৰিতহে পানী ঢালিম ডালপাতত ঢালিম জানো ডালপাতত ঢালিলে গুৰিত পানী পৰিবনে যে কলিযুগৰ যি ধৰ্ম যি ঈশ্বৰ সেৱা যি নাম এই নাম যদি এৰি কোনোবাই পূজা পাতলৰ দ্বাৰা নিজক ধন্য কৰিম বুলি ভাবিছে নিজে ঈশ্বৰৰ দাস কৰিম বুলি ভাবিছে এইটো হলে ভুল কথা আজি এই প্ৰাৰ্থনাৰ মাজেদি আমি কি বুজি পাইছো যে আমি পুণ্যবান নহয়নে পুণ্য ভাৰত ভূমিত জন্মগ্ৰহণ কৰিছো ধন্য কলিযুগ বোলে ধন্য কিহৰ কাৰণে ধন্য যে নামৰ কাৰণে ধন্য কলিযুগত যাগ যজ্ঞ পূজা পাতল একো নাই কলিযুগত মাত্ৰ ঈশ্বৰৰ নাম বস্তু আছে আৰু সেই নাম ললেই জীৱসকল তৰি যাব পাৰে সেইকাৰণে কৈছে কলিযুগ শ্ৰেষ্ঠ কলিযুগত 4 পুৰুষাৰ্থ সাধন হ'ব পাৰে কি যে ধৰ্ম অৰ্থ কাম মোক্ষ এই 4 সাধন মাৰ্গত আমি জীৱসকল তৰি যাব পাৰো সেইকাৰণে কলিযুগ শ্ৰেষ্ঠ বুলি কৈছে আৰু মনুষ্য জন্ম শ্ৰেষ্ঠ এই কথাষাৰ জানিও যদি কোনোবাই ঈশ্বৰক নভজি অন্যফালে গমন কৰিছে আন দেৱতাক পূজা কৰিছে তেতিয়াহ'লে সেই সকলক কি বুলি কৈছে জানেৰে এগৰাকী কুলবধূ বোৱাৰী এই বোৱাৰীয়ে যদি নিজ স্বামী থাকিও অন্য স্বামীৰ মুখ দৰ্শন কৰোঁতে অন্য স্বামীৰ প্ৰতি কামনা বাসনা জাগ্ৰত হোৱাৰ কাৰণে যি পাপৰ উৎপত্তি হৈছে ভগৱন্ত কৃষ্ণক এৰি আন দেৱতা পূজিবলৈ যোৱা সকলো সিমানেই পাপ হয় বুলি শাস্ত্ৰই কৈছে কি বুলি কৈছে কলিৰ যুগত কীৰ্তন এৰিয়া আনমতে চাৱে গতি যেন কুলবধূ নিজ স্বামীতে যি ভজে গয়ায়ুপতি এই বুলি কৈছে যে কলিযুগৰ যি ধৰ্ম যি ঈশ্বৰ সেৱা যি নাম এই নাম যদি এৰি কোনোবাই পূজা পাতলৰ দ্বাৰা নিজক ধন্য কৰিম বুলি ভাবিছে নিজে ঈশ্বৰৰ দাস কৰিম বুলি ভাবিছে এইটো হলে ভুল কথা ভাগৱতে কৈছে এয়া আমি কোৱা কথা নহয় ভাগৱত শাস্ত্ৰই কৈছে ঘোষাই কৈছে ৰত্নাৱলীয়ে কৈছে ভাগৱতে বাৰম্বাৰ কৈ আছে যে ঈশ্বৰৰ ভকতৰ দুখ দেখিলে ভগৱন্ত নিজে আহি ভকতৰ দুখ মোচন কৰে গতিকে তেৰাৰ চৰণ সেৱা নকৰি আমি কাৰ চৰণ সেৱা কৰিম এটা যদি গছপুলি আমি ৰুইছো সেই গছপুলিটোৰ আমি গুৰিতহে পানী ঢালিম ডালপাতত ঢালিম জানো ডালপাতত ঢালিলে গুৰিত পানী পৰিবনে কেতিয়াও নপৰে আৰু কি কৈছে যে দেৱতা কোনে পূজে অজ্ঞজনে দেৱতা পূজে বুলি কৈছে যে জ্ঞান শূন্য আতি সেই সকলে দেৱতাক পূজে বুলি কৈছে যাৰ ঈশ্বৰৰ জ্ঞান নাই কাৰণ কি বুলি কৈছে যে দেৱতাসকলে এই মৰ্তৰে ৰজা শতাংগ নৃপতি তেওঁ স্বৰ্গৰ ইন্দ্ৰ দেৱতাসকলক কি কৰিছে অসুৰৰ লগত দুৰ্জন দৈত্যৰ লগত হিৰণ্যকশিপুৰ লগত যুদ্ধ কৰি তেওঁলোকৰ স্বৰ্গ ৰাজ্য ঘূৰাই দিছিলেগৈ নহয়নে বাৰু এই মৰ্তৰ মনুষ্য ৰজাজনক দেৱ সমাজে কি কৰিছে আহি আহ্বান কৰিছে তুমি পৰাক্ৰমী ৰজা তুমি বলৱান তুমি আহাচোন আমাৰ স্বৰ্গ ৰাজ্য দেৱতা কি অসুৰে কাঢ়ি লৈ গ'ল গতিকে অসুৰৰ পৰা আমাক ৰক্ষা কৰা নহয়নে এই মৰ্তৰ মনুষ্যৰূপী ৰজাজনে গৈ যদি স্বৰ্গৰ দেৱতাসকলক ৰক্ষা কৰিব পাৰে তেতিয়াহ'লে আমি সেই দেৱতাৰ আশ্ৰিত হ'লে আমাক ৰক্ষা কৰিব পাৰিবনে আমিহে তেওঁলোকক ৰক্ষা কৰিম নহয়নে বাৰু গতিকে এই তত্ত্ববিলাক চাব লাগে যে শতাংগ নৃপতিয়ে অসুৰৰ লগত যুদ্ধ কৰি দেৱতাসকলক পুনৰ ৰাজ্য ঘূৰাই দি তেওঁলোকক প্ৰতিষ্ঠা কৰিছিল গতিকে মনুষ্য এই মৰ্তৰ পৰা গৈছে তেওঁ নহয়নে বাৰু আৰু দেৱতাসকলে শতাংগ নৃপতিক কি কৈছিলে যে হে ৰাজন তুমি আমাৰ আহ্বান ক্ৰমে আহি আমাক ইমান উপকাৰ কৰিলা যে আমি হেৰুৱা ৰাজ্য তুমি আমাক
ঘূৰাই দিলা কিন্তু এতিয়া সেই ৰাজ্য ঘূৰাই দিয়াৰ কাৰণে আমি তোমাৰ ওপৰত বৰ সন্তুষ্ট লাভ কৰিছোঁ তোমাক আমি এটা বৰ দিব বিচাৰিছোঁ তেতিয়া শতাংগ নিপতীয়ে বৰ দিয়াৰ কথা শুনিয়ে দেৱসলাসকলক ক'লে হে দেৱসকল তোমালোকে মোক এটা আগতে কোৱা যে মই কিমান দিন জীয়াই থাকিম তেতিয়া দেৱ সমাজে গণনা কৰি তেওঁক ক'লে যে বোলে হে ৰাজন তুমি মাত্ৰ আৰু 2 দণ্ডহে তোমাৰ আয়ুস আছে গতিকে 2 দণ্ডহে তুমি জীয়াই থাকিবা শুনাৰ লগে লগে তেওঁ দেৱতাসকলৰ বৰলৈ বাট নাচালে তেওঁ লগে লগে স্বৰ্গৰ পৰা মৰ্ত্য পালেহি আৰু আহি দেখিছে তেওঁৰ সমস্ত ৰাজ্য আৰু কোনো ইষ্ট কুটুম্ব নাই সকলোকে ত্যাগ কৰি তেওঁ কাই বাইক মন একচিত হৈ সমাধিত বহিছে ঈশ্বৰক হৃদয়ত লৈ আৰু সেই ঈশ্বৰক ভজিয়াই তেওঁ 2 দণ্ডত শতাংগ নিপতীয়ে তৰি যাব পাৰিলে মৃত্যুৰ ভয় হাত সাৰিলে গতিকে আমিতো গোটেই পায়ে আছোঁ 24 ঘণ্টা পায়ো আমি ঈশ্বৰক অকণমান সময় দিব নোৱাৰোঁ পাৰোঁনে দিবলৈ ভগৱন্তই কৈছে মনুষ্যক মই 24 ঘণ্টা দিছোঁ এটা দিনত নহয়নে বাৰু কিন্তু তাৰ ভিতৰত মোক 5 মিনিটো তেওঁলোকে দিব নোৱাৰে সময় নিদিয়া মনুষ্য এতিয়াও আমাৰ মাজত আছে সকলো কৰ্ম কৰিবলৈ সময় ওলায় কিন্তু গুৰুগৃহ ভাগ অকণমান দৰ্শন কৰিবলৈ সময় নোলায় 3 মহলীয়া 4 মহলীয়া ঘৰ বনাই থাকিব পাৰে কিন্তু অকণমানি গুৰুগৃহটো মূৰ দোৱাবলৈ বনাব নোৱাৰে থাপনাখন পাতিব নোৱাৰিও সেইখন আহিলে বোলে আমাৰ বহুত বিপদ হ'ব নেমানিলে কিয় নেমানিবা মানিব লাগিব তেতিয়াহে তোমাৰ জীৱনটো ধন্য হ'ব ঢেৰ নিয়ম বোলে মানিব লাগিব সেই গোসাঁই ঘৰ পাতিলে বৰ বিপদ চাওকচোন ভগৱন্ত গৃহলৈ আহিলেনো বিপদ আহেনে আমি এনেকুৱা মনুষ্য নহয়নে বাৰু ভগৱন্ত আহিলে গৃহলৈ আমাৰ বিপদ আহে বোলে এনেকুৱাও মনুষ্য আমাৰ সমাজত বহু লোক আছে এয়া হ'ল অজ্ঞানতাৰ মানে কাৰণে তেওঁলোকে এইখিনি কথা কৈ আছে তেওঁলোকৰ সেই জ্ঞান শূন্য সেই জ্ঞানখিনি ঈশ্বৰ যে আছে ঈশ্বৰে যে শ্ৰেষ্ঠ এই কথাখিনি জানিবৰ কাৰণেই সাধু সংগলৈ আহিব লাগিব সাধু সংগলৈ নাহিলে কেতিয়াও আমি মনৰ সংশয়বিলাক দূৰ কৰিব নোৱাৰোঁ এই সংশয়খিনি দূৰ কৰি নিজকে এটা ভকতিৰ পাত্ৰ কৰি তুলিবৰ কাৰণেই আমি সাধু সংগ সেইকাৰণে বাৰম্বাৰ কৈছে যে সাধু সংগ লোৱা সাধু সংগলৈ আহা আৰু আজি আপোনাসব নাভাবিব আপোনাসব বহু পুণ্যৱান আপোনাসবে পূৰ্বতে বহু পুণ্য সঞ্চয় কৰি থৈছে সেই পুণ্যৰ ফলত কিন্তু এইখিনি পাইছে এতিয়া পুণ্য আছে কাৰণে এইখিনি পাইছে কিন্তু আপুনি মনুষ্য জন্ম লৈ এই পুণ্যতে নিহিত হৈ সেই কৰ্মকে কৰি যদি আৰু সঞ্চয় কৰিব পাৰে তেতিয়াহ'লে আপুনি এই মনুষ্য জন্ম শেষ কৰি আপুনি ক'লৈ যাব প্ৰভুতেই লীন যাব নহয়নে বাৰু তেওঁৰ পৰা আহিছোঁ তেওঁলৈকে যাম আৰু যদিহে আমি এই কৰ্মকে নকৰি গৃহতে বন্দী হৈ বিষয় সংসাৰখনতে ৰতি প্ৰীতি হৈ আছোঁ তেতিয়াহ'লে আমি বিষ্ঠা মূত্ৰত সেই কীট পতংগ হৈ শিলা তৃণ তৰু হৈ পেলাই আমি আকৌ যুগ যুগ থাকিব লাগিব নহয়নে বাৰু কাৰণ আমি বহু পুণ্যৰ ফলত 84 লক্ষ জুনি ঘূৰি ঘূৰি আয়াত জাত কৰি কৰি এতিয়া আমি মনুষ্য জন্ম পাইছোঁ আৰু মনুষ্য জন্মটো আমি মাতৃৰ গৰ্ভত কথা দি আহিছোঁ এই কথাষাৰ আমি দিনতো কৈছোঁ গতিকে সেই কথা ৰক্ষা কৰি যদি আমি নিজে সৎগুৰুৰ চৰণত আশ্ৰয় গ্ৰহণ কৰি প্ৰভুৰ কথাখিনি বুজি এই ভাগৱতৰ ৰহস্য ভকতিৰ কথা বুজি আমি যদি নিজকে ঈশ্বৰমুখী কৰিব বিচাৰিছোঁ পাৰিছোঁ তেতিয়াহ'লে আমাৰ জনম ধন্য নহয়নে বাৰু আমি নিজে ডাঠি ক'ব পাৰিম যে আমি কেতিয়াও মনুষ্য বাহিৰে অন্য জীৱ আমি নহওঁ আমি বাঘ সিংহৰ দৰে কৰ্ম কৰা নাই কীট পতংগৰ দৰে আমি কাম কৰা নাই আমি এনেকুৱা কৰ্ম কৰিছোঁ যে যাৰ ফলত আমি বিষ্ঠা পলু হ'ব লাগিব তেনে কৰা নাই নহয়নে বাৰু আত্মঘাতী গোসাঁই কৈছে ভাগৱতে কৈছে আত্মঘাতীৰ অৰ্থ কি যে আত্মঘাতী আত্মা এই আত্মা মানে ঘাটি আত্মাক মানে কষ্ট দিয়াটো কৈছে যে এই ৰছীডাল লগাই শিৱ জৰি লোৱাটোক আত্মঘাতী বুলি কোৱা সেইটো আত্মা হনন নহয়নে বাৰু এই আত্মঘাতী আমি ভগৱন্তক নবজাৰ ফলত এই আমাৰ হৃদয়তে থকা আত্মাই যেনেকৈ দুখ পাইছে সেই দুখত দুখী হৈ যদি আমি তেওঁক শ্ৰদ্ধা ভক্তি কৰি তেওঁতে মনটো দিওঁ তেতিয়াহ'লে আমি কেতিয়াও আত্মঘাতী হৈ থাকিব নালাগে নহয়নে বাৰু আৰু সি কেতিয়াও বিষ্ঠা মূত্ৰ পলু হ'বগৈ নালাগে বিষ্ঠা কাৰণ
আত্মহনন যদি শিৱ জৰি লৈ হয় সেই জীৱই বোলে পলু হয় বুলি কৈছে। কাৰণ আত্মঘাতীবিলাকক নজ্বলাই, নহয়নে বাৰু? গাঁতত পুতি থয় আগৰ, আৰু পুতি যদি কিবা কাৰণত যদি মনুষ্য শৰীৰটো পুতি থয় তাত কি হ'ব? এই লেউ লেউ পোকে জানো নহ'ব? এই দীঘল দীঘল নেচ থকা পোক দেখিছে নহয়? এই বেয়া বেয়া নৰ্দমাবিলাকত সেইবোৰ হয়নে? আমি তেনেকুৱা হ'ম নেকি বাৰু? যদি তেনেকুৱা হ'বলৈ মন নাই তেতিয়াহ'লে এই মনুষ্য জন্ম শ্ৰেষ্ঠ জন্ম, এই জন্ম সাৰ্থকৰ কাৰণে ভকতৰ সংগত আহি নিজৰ মনটো পবিত্ৰ কৰি ঈশ্বৰৰ নাম ল'বলৈ কৈছে। কাৰণে নাম নল'লে কি হয়? ৰাম নাম নললো হৰিক ন ভজিলো, কি কাম কৰিলো আমি ঐ ৰাম ৰাম। হয়নে? এয়া কোনে গাইছে? এয়া জীৱৰ বেদনা, আৰু জীৱই অনুভৱ কৰিবৰ কাৰণেই এইবোৰ নাম হিচাপে আমাক গাবলৈ দিছে, নহয়নে বাৰু? যে আমি গাইছোঁ। আৰু কি কৈছে? নাম লৈ তৰা ধন জন পুত্ৰ বুলি মিছাতে নমৰা, হৰি চৰণে মন ভজা, হৰি চৰণে মন ভজা। আমাৰ মনটো ক'ত লগাবলৈ কৈছে? ঈশ্বৰৰ চৰণত, নহয়নে? কৃষ্ণ হৰি ৰাম হৰি ৰাম ৰাম। আমাক এই নামকেইটাই ল'বলৈ কৈছে। এই তনু নাওখনত এই নামকেইটাই আমাক ভৰাবলৈ কৈছে একান্তভাৱে। তাৰ পৰা কি হ'ব? যে জীৱৰ উদ্গতি হ'ব, নহয়নে বাৰু? উত্তম গতি পাম আমি ঈশ্বৰৰ নাম ল'লে। সেইকাৰণে এই নামভাগ আমি ভজন সেইখিনি আমি গাব লাগে। কৃষ্ণ হৰি ৰাম হৰি ৰাম ৰাম, কৃষ্ণ হৰি ৰাম হৰি, কৃষ্ণ হৰি রাম হরি রাম রাম, কৃষ্ণ হরি রাম হরি রাম রাম। ইমান ভাল লাগে এই নাম গালে, হৃদয় স্পৰ্শ হৈ যায়, নহয়নে বাৰু? একদম গোটেই ৰোমাঞ্চিত হৈ যায় আৰু আত্মাই সদায় প্ৰভুক দৰ্শন পায়। আপুনি যদি হৃদয়েৰে নাম লয় তেতিয়াহ'লে আপোনাৰ চাব অনায়াসে আপোনাৰ চকুকেইটা বন্ধ হৈ যাব। কেতিয়াও নাম চকু মেলি পেলাই গাব নোৱাৰি, নহয়নে বাৰু? সেইকাৰণে আমাৰ পাঠ প্ৰসংগ কৰিলে নামাচাৰ্যৰ কি হয়? চকু অৰ্ধ মেলন হ'ব লাগে, নহয়নে বাৰু? সম্পূৰ্ণ মেলি থাকিলে আমি মায়াময়খিনি দেখিম, মায়াখিনি দেখিম। কোনোবাই বহিছে, কাপোৰখন বেয়া হৈ আছে, কোনোবাই ভকতে চাপৰিটো বজাইছে, মনটো ক'ৰবালৈ দি আছে। এই নামাচাৰ্যজনৰ যদি চকুটো তাত পৰি যায়, তেওঁ সেই একাগ্ৰতাৰে যে নামটো গাই আছিলে সেই পদখিনিত জ্যোতি লাগি যাব, নহয়নে বাৰু? হ'বনে নহয়? গতিকে আমাৰ মনটো সদায় ঈশ্বৰৰ চৰণত লগাব লাগিব। আৰু আমাৰ আইসকলে এইখিনি কথা কিয় কৈ আছোঁ জানেনে? এয়া হ'ল ভকতিৰ তত্ত্ব। যি ভকতি কৰিলে আমি এই গজেন্দ্ৰৰূপী মনটো আমি স্থিতপতজ্ঞ কৰি ভগৱন্তৰ চৰণত লগাব পাৰিম। সেইকাৰণে এতিয়া আইসকলে আমাৰ গৃহখন সুন্দৰ কৰিবৰ হ'লে, যে আমাৰ বহুত আয়ে কয় যে আমাৰ ৰাতিপুৱা ল'ৰা ছোৱালীকেইটাক একে উঠাব নোৱাৰোঁ, নুঠে। আপোনালোকে সেইকণ সময়ত যশোদাৰ দৰে যদি মৰম স্নেহৰে উঠাওঁতেও আপোনাৰ ল'ৰা ছোৱালী নুঠে, তেতিয়া আপুনি বিকল্প ব্যৱস্থা ল'ব লাগিব, নহয়নে বাৰু? আপুনি বুদ্ধিমতী, আপুনি ভক্তিমতী মাত্ৰেই আপোনাৰ মুখেদি সদায় ভকতিৰ কথাই ওলাব, নহয়নে? ঈশ্বৰৰ নামেই ওলাব। তেতিয়া আপুনি কি কৰিব জানেনে? ঘৰ সাৰি থাকোঁতে, ঘৰ মুচি থাকোঁতে, কাপোৰ ধুই থাকোঁতে, আপুনি ল'ৰা ছোৱালীকেইটা বিচনাত শুই আছে, আপুনি ঘৰ সাৰিছে, নহয়নে বাৰু? তলত ধুনীয়াকৈ সূতাটো সোমোৱাই ঘৰটো সাৰি আহিছে। আপুনি গাই যাওক। এটা সুন্দৰকৈ ল'ৰা ছোৱালীক মটিভেট কৰিবৰ কাৰণে আমি গুৰু ভতিমাটো গাই গ'লোঁ। কেনেকৈ? জয় গুৰু শংকৰ হৰি বগুণা কৰ, যাকেৰি নাহি কেও পাম,
तुहारी शरण को रेणु शत कोटि बारे करू प्रणाम बारे करू प्रणाम আপোনাৰ ল'ৰাটো ছোৱালীজনী উৎসৱ খাই উঠিব মায়ে আকৌ এইটো কি গাইছে নহয়নে বাৰু সুৰটো বেলেগ কৰি দিলোঁ কাৰণ আমি গুৰু ভতিমা গোৱাৰ দৰে গোৱা নাই জয় গুৰু শংকৰ সৰ্বগুণা কৰ যা কেৰি নাহি কেও পাম তুহাৰী চৰণ ৰেণু শত কোটি বাৰে কৰো প্ৰণাম এনেকৈ গোৱা নাই আবৃত্তি কৰা নাই আমি গীতকণ্ঠে গাইছোঁ নহয়নে বাৰু এই সুৰটো যেতিয়া আপুনি সুন্দৰকৈ গাই গাই নিৰিবিলি সময়কণত আপুনি কাম কৰি থাকিব আপোনাৰ প্ৰতিটো গৃহত থকা স্বামীকে ধৰি চাকৰ নাকৰকে ধৰি আপোনাৰ মানে গৃহখনত থকা আটাইকেইটা প্ৰাণীয়ে কৰ্ণ থিয় কৰি আপোনাৰ এই সুৰটো এই ঈশ্বৰ কথাখিনি শুনিব নহয়নে বাৰু গুৰুজনাৰ গাওঁ গুৰু ভতিমা গালোঁ এতিয়া আমি নাৰায়ণ বন্দনা যদি অকণ গাওঁ তেনেকৈয়ে हे प्रभु नारायण तुम्हार शरणे प्रभु तुम्हार शरणे प्रभु करू प्रणाम हे प्रभु नारायण নহয়নে আমি যদি আকৌ গুৰুজনাক মনত পেলাই দিওঁ এটা কলিত हे गुरु शंकर दे हे गुरु शंकर दे तुम्हार शरणे गुरु तुम्हार शरणे गुरु पखिलु शरण हे गुरु शंकर दे নহয়নে আমি টুকুৰা টুকুৰিকৈ গাই থাকোঁ ঈশ্বৰৰ কথা কি আছে গোসাঁই ঘৰ লিপোঁতে কৰোঁ নহয়নে ভাত ৰান্ধি থাকোঁতে কৰোঁ নাম বস্তু তাত সোমাই সোমাই যাব প্ৰতিটো বস্তুৱে আমাৰ সুন্দৰ হৈ যাব ঘৰখনৰ বাতাবৰণ সুন্দৰ হৈ যাব আপোনাৰ নুঠিবলগীয়া ল'ৰাটো উঠি জাপ মাৰি উঠিব যে মায়ে ইমান সুন্দৰকৈ কৰিছে সেই সময়কণত কাৰো কোনো কালেই বেয়া ভাৱনা মনলৈ নাহে সেইকাৰণে সত্যৰ প্ৰতিষ্ঠা সত্য 3:30 বজাৰ পৰা 5:30 বজালৈকে সত্যৰ প্ৰতিষ্ঠা আমাৰ দিনটোক আমি 4টা যুগত ভাগ কৰিব পাৰোঁ যে 6 বজাৰ পৰা 8 বজালৈকে আমাৰ 8, 9, 10 বজালৈকে আমাৰ কি হয় ত্ৰেতা নহয়নে বাৰু 12 বজালৈকে ধৰে ত্ৰেতা এই ত্ৰেতাত কি কৰে ত্ৰেতাত হ'ল যাগ যজ্ঞ নহয়নে বাৰু আমি গুৰুগৃহৰ পৰা ওলাই আহি আমাৰ ঘৰত থকা প্ৰাণীকেইটাই কোনে কি খাব তাৰ যা যোগাৰ কৰিছোঁ নহয়নে যজ্ঞ হয়নে নহয় আমি সেইটো হ'ল ত্ৰেতা যুগৰ আৰম্ভ আমি সেই জীৱসকলক খোৱা বোৱাৰ যোগাৰ দিম পূজা দিম নহয়নে প্ৰত্যেককে গতিকে সেইখিনিৰ আমি সম্ভাৰ যোগাই যজ্ঞ কৰি আছোঁ মানে কি ক'ত গোটাম তাৰপিছত 12 বজাৰ লগে লগে আমি জীৱসকলক খাবলৈ আহাৰ দিম পূজা নহয়নে বাৰু সেইটো হ'ল দাপৰ যুগৰ আৰম্ভণি আৰু সেই দাপৰ যুগ 4:30 মান বজালৈকে থাকে আমাৰ ইয়াত আজি 4:30 মান বজালৈকে থাকিল নহয়নে বাৰু দাপৰ যুগ কাৰণ তেতিয়ালৈকে ভকতে আহাৰ লৈয়ে আছে নহয়নে তাৰপিছত কলিৰ প্ৰৱেশ যে কলিৰ সন্ধ্যাত বুলি কৈছে যে দাপৰ শেষ কলিৰ আগমন নহয়নে যে দাপৰ শেষ হ'ব আৰু কলিৰ কাল সন্ধ্যা তাৰ পৰা আমাৰ কলি আৰম্ভ হ'ল গতিকে আমি নিজে ভক্তি কৰিবৰ ক্ষেত্ৰত আমি এই কথাখিনি অনুভৱ কৰি নিজৰ লগতে এইখিনি তুলনা কৰি আমি চাব পাৰোঁ তেতিয়া আমি ভকতি কৰিবলৈ বৰ সুন্দৰ হয় আমি গোটেই ভকতিৰ কথাখিনি আমাৰ ইউটিউব চেনেলত আছে আমাৰ যিসকলে পাইছে তাত পাইছে গতিকে আমি স্নান কেনেকৈ কৰিব লাগে ভক্তি কোন সময়ত কৰিব লাগে নিৰিবিলি স্থানত প্ৰভু ভগৱন্তক কেনেকৈ সন্মুখ কৰিব লাগে এইখিনি আমাৰ গোটেই কথাখিনি ভকতিৰ মাধ্যমতে আছে আৰু সেইখিনি মানি চলিলেই আমি একো গৰাকী আই দেৱহূতি আমি তেনেকুৱা পুত্ৰ জন্ম দিব পাৰিম যি পুত্ৰৰ দ্বাৰা আমি জ্ঞান আহৰণ কৰিব পাৰিম নহয়নে তেনে পুত্ৰ কোনে দিছে আমাৰ দৰে মাতৃসকলেই দিছে জন্ম গতিকে ভক্তি ধৰ্ম পালন কৰিবলৈ নিজৰ একাগ্ৰতা আৰু এই প্ৰধান মহিয়সীসকলৰ জীৱন শৈলীখিনি আমি জানিব লাগে 5 গৰাকী সতী শ্ৰেষ্ঠ ভাগৱতত কুন্তি দ্ৰৌপদী তাৰা মদুন্দৰী অহল্যা এই 5 গৰাকী সতীৰ জীৱনৰ কাহিনীটো আমি যদি প্ৰত্যেকেই জানো
তেতিয়াহ'লে তেওঁলোকৰ কেনেকৈ তেওঁলোকে সংসাৰ চলাইছিল, কেনেকৈ ল'ৰা ছোৱালী ডাঙৰ কৰিছিলে, সেই কথাখিনি আমি নিজেই অনুভৱ কৰিব পাৰিম। গতিকে সেইখিনি আকৌ 5 গৰাকী তেনেকুৱা নাৰীও আছে যে সমাজত বিশৃংখলনা, ঘৰখনত বেয়া অনা, ৰাজ্যবিলাক ধ্বংস হোৱা, হয়নে? সেইসকল হ'ল পুতনা, তাৰকা, শূৰ্পণখা, মন্থৰা আৰু কৈকেয়ী। এইসকলৰ কথা কৈছে। সেইসকলৰ চৰিত্ৰসমূহো আমি জানিলে আমি নিজক কোনটো পথেদি লৈ গ'লে আমি এগৰাকী ভক্তিমাতৃ হ'ম সেইখিনি আমি ভাবিব পাৰোঁ। আমি যদি ভালকৈ গাই বাক্য মন একচিত হৈ শ্ৰৱণ কৰোঁ তেতিয়াহ'লে আমি প্ৰতিটো কথাই বুজি পাই গৈছোঁ যে ভগৱন্তই বিভিন্ন প্ৰকাৰে অৱতাৰ গ্ৰহণ কৰি তেওঁ লীলা কৰিছে। কি বুলি কৈছে? প্ৰথমতে আমাৰ এইখিনিৰ পৰাই গৈছে যে গজ শৰীৰতে মুখ্য দিলা শীৰ্ষিকে চতুৰ্ভুজ ৰূপে লইলা বৈকুণ্ঠে প্ৰৱেশ। এয়া গ্ৰাহক গজেন্দ্ৰৰ কথা। বাল্যখিল্য ঋষি সব আতি অল্প কাই পৰি গো খোজক দেখে সাগৰ পৰাই। এই বাল্যখিল্য ঋষি সব সকলো অল্প মানে সৰু, তেওঁলোকৰ দেখা কাইটো একেবাৰে সৰু আৰু তেওঁলোকে গৰু খোজটোকে তাৰমানে কি হয় সেই আকাৰটোকে এখন সাগৰৰ দৰে দেখা পাইছে বুলি কৈছে। আৰু ইয়াৰ অৰ্থ ইয়াত কৈছে যে উঠে বুঢ়ে তল যাই গোখোজৰ তলে জলে বাসৱী হাঁহিলা আঁকি মহাকৌতুক হ'লে। সেই গৰু খোজত জমা হোৱা পানীখিনিতে সাগৰ প্ৰায় বাল্যকিল্য ঋষি একেবাৰে অল্প মানে একেবাৰে সৰু, তেওঁ তাতে উটি বুৰি গৈছে কাৰণে তাকে দেখি বাসৱে বোলে হাঁহিছিলে ইন্দ্ৰই, নহয়নে বাৰু? এই কথাখিনি কৈছে। আৰু তেতিয়া কি কৈছে? অংগুষ্ঠ প্ৰমাণ বাল্যকিল্য মুনিগণ যজ্ঞ কাষ্ঠ আনিবাক প্ৰৱেশিলা বন। এই আঙুলিটোৰ সমান বোলে তেওঁ, কিন্তু তেওঁ আকৌ যজ্ঞ কৰিবৰ কাৰণে কাঠ বিচাৰি যে অৰণ্যলৈ গৈছে। আৰু তেতিয়া সকলো মণিগণ লগ খায়। আসন্তে পথত দেখে গোখোজৰ জল পাৰ হৈবে খোজন্তে সমূলে গইলা তল। আকৌ সেই খৰি খেৰ লৈ উভতি আহোঁতে এই গৰু খোজত পানী যে জমা হৈ আছে সেইটো দেখা পালে। দেখা পাই তাক মানে বোলে এইটো অকণমান গৰু খোজৰ পানী পাৰ হৈ যাব পাৰিম, এই বুলি পাৰ হ'বলৈ যাওঁতে তাতে পৰি তেওঁলোকে লুটি পুৰি খাই তল গৈছে। তাৰপিছত কৈছে পলাশ পত্ৰৰশীৰ বুজা মস্তকত দেখিয়া হাঁহিয়া ইন্দ্ৰ আনন্দে মনত। এই যে যজ্ঞ কৰিবৰ কাৰণে পলাশ গছৰ মানে পাত পত্ৰ ডাল এইবিলাক লৈ আহিছেতো, সেই ডালে চালে মানে মূৰত বুজাই সতি যে তাত তল গৈছে, এইবোৰ দেখি পেলাই মানে ইন্দ্ৰই খুব হাঁহিছে। এতিয়া উটি বুঢ়ী ফুৰে শ্ৰুতি বুদ্ধি হল্যাহত ত্ৰাহি হৰি বুলি সবে স্মৰণত মনত। তেওঁলোকে যেতিয়া উটি বুঢ়ী মানে হাবু ডাবু খাইছে, পানীৰ তলত এবাৰ ওলাইছে এবাৰ ওপৰলৈ গৈছে, তেতিয়াই তেওঁলোকে ভগৱন্তক স্মৰণ কৰিছে। দেখি নাৰায়ণ হুয়া হৰি অৱতাৰ কৰিলা সবাকে সেহি আপদে উদ্ধাৰ। আৰু তেতিয়াই তেওঁলোকে সেই ঋষিসকলৰ বাল্যকিল্য ঋষিৰ মানে ভকতিত সন্তুষ্ট হৈ অৱতাৰ লৈছে। কি? হৰি অৱতাৰ। হৰি অৱতাৰ লৈ পেলাই তেওঁলোকক এই আপদৰ পৰা ৰক্ষা কৰিছে। কি কৈছে? সেহি ভয়ে স্বৰ্গ এৰি ইন্দ্ৰ পলাই গইলা। স্বৰ্গ এৰি মানে ক'বালে পলাই গৈছে। অনন্তৰে লৈলা হৰি চৰণে শৰণ সেহি সংকটত তাক কৰিলা তাৰণ। সেই তেতিয়াও আকৌ হৰি অৱতাৰত সেই ইন্দ্ৰকো ভগৱন্তই তেওঁ ব্ৰহ্মবধৰ পাপৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে ভগৱন্তক প্ৰাৰ্থনা কৰিছে আৰু ইন্দ্ৰক তেওঁ তাৰ পৰাও উদ্ধাৰ কৰিছে। এক সময়ত দেৱ ৰমণীজতেক অসুৰৰ গৃহে বন্দী হৈয়া আছিলে। এটা সময়ত দেৱতাসকলৰ নাৰীসকল অসুৰৰ হাতত বন্দী হৈ আছিল। কেৱলে অনাথা হোৱা কৰন্ত ক্ৰন্দন। তেওঁলোকে যেতিয়া অসুৰৰ হাতত বন্দী হৈ আছে তেতিয়া তেওঁলোকে মানে ভগৱন্তক প্ৰাৰ্থনা কৰিছে। তেওঁলোকক কোনেও ৰক্ষা কৰিব পৰা নাই অসুৰৰ হাতৰ পৰা, দেৱ সমাজটো পলাই ফুৰিছে। গতিকে তেওঁলোকে ভগৱন্তক প্ৰাৰ্থনা কৰিছে আৰু সেই বন্ধনৰ পৰা প্ৰভু জগন্নাথে নাৰীসকলক উদ্ধাৰ কৰিছে। এহি বুলি শৰণ পখিলা অকপতে কৃপা কৰি তাসম্বাক ৰাখিলা সংগতে। অকপতে ভক্তি কৰিছে নাৰীসকলে। তেওঁলোকে কোনো কুণ্ঠা মানে কোনো কপট নৰখাকৈ, নহয়নে বাৰু? কোনো মানে ভাৱনাত কিবা বিজুতি নঘটাকৈ একান্ত মনে মানে ঈশ্বৰক শৰণে পখিছে আৰু সেইকাৰণে ভগৱন্তক সন্তুষ্ট হৈ এই অসুৰৰ পৰা তেওঁলোকক উদ্ধাৰ কৰিছে।
দানৱৰ ইন্দ্ৰ ভৈল্লা হিৰণ্যকশিপু পৰম দুৰ্জন জগতৰে মহাৰিপু। এয়া কথা বুজি পাইছেই যে হিৰণ্যকশিপুৰ কথা কৈছে যে দানৱসকলৰ ভিতৰত তেওঁ মহাপৰাক্ৰমী এজন অসুৰ। দেৱৰ সৰ্বস্ব সবে হৰি নীলাস বলে ভাল ভাল স্ত্ৰীক হৰি আনিলা নিষ্কলে। এই দেৱতাসকলৰ ৰাজ্যভাৰ লৈও আৰু তাৰ মাজতে ভাল ভাল নাৰীসকলকো তেওঁ বোলে হৰণ কৰি আনি বন্দী কৰি থৈছে। পলাই নপাৱে পুৰি ভয়ে দেৱগণ ত্ৰাহি হৰি বুলি লৈলা কৃষ্ণত শৰণ। সেই দেৱতাসকলে সমস্ত বিপদত পৰিলে কি কৰে, ভগৱন্তৰ চৰণত আশ্ৰয় গ্ৰহণ কৰি মুক্তিৰ পথ বিচাৰে। আৰু তেনে দেৱতাসকলক আকৌ আমাৰ মনুষ্যসকলে কলিযুগত পূজা কৰে। বোলে শিৱক পুজিলে শিৱ পাম নহয়নে? শিৱৰাত্ৰি আহিলে কি বল বম পাৰ কৰে গা, কিমান চিঞৰিব নহয়নে? মৃত্যুঞ্জয় মন্দিৰলৈ যোৱা ভকতৰ সংখ্যা আপুনি দেখিলে ভয় খাই যাব। কিন্তু কলিতটো একেবাৰে সেইটো নিবাৰণ কৰিছে ভাগৱতে যে পূজা কলিত নাই। শিৱক পূজে। শিৱই কাক পূজে? শিৱক পূজা ভকতো আছে। শিৱক পূজে, দুৰ্গা পূজে, কালীক পূজে, ভদ্ৰা কালী দুৰ্গাৰ 10টা অৱতাৰ নহয়নে বাৰু? তেনেকৈ পূজা কৰে লক্ষী সৰস্বতীকে আদি কৰি সমস্ত। কিন্তু সেই পূজা কৰে, সেই পূজাই জানো কলিৰ মনুষ্যই পূজা কৰিব পাৰিব? দেৱতাক পূজা কৰা ক্ষমতা দেৱতা মনুষ্যৰ নাই বুলি কৈছে কলিযুগৰ মনুষ্যৰ। কাৰণ পূজাৰ যিবিলাক বিধি, সেই বিধি অল্পমতি মনুষ্য কলিৰ মনুষ্যসকল বোলে অল্পমতি, সীমিত জ্ঞান আৰু অল্প আয়ু। এই মনুষ্যই এই যাগ যজ্ঞ পূজা পাতল কলিত কেতিয়াও কৰিব নোৱাৰিব। যি বিধিৰ বিধান সেই বিধি কেতিয়াও মানিব নোৱাৰিব। পাৰিবনে? 24 ঘণ্টা কোনোবাই মাত্ৰ উশাহ নিশাহ লৈয়ে ব্ৰত কৰি থাকিব পাৰিবনে? কেতিয়াও নোৱাৰে। আমাৰ ব্ৰত কৰে আকৌ কি, একে ফলে মূলে পেট ভৰাই খাই পেলাই ব্ৰত কৰে, মাত্ৰ অন্নকেইটা নাখায় নহয়নে বাৰু? ব্ৰত কৰাৰ দিনা বেছিহে খায় আহাৰ। ফল মূলে 2-3 বাৰ খাব, আপেল কল বুট আৰু লগতে গাখীৰ খাব। একদম তেওঁ বাৰু ক'ত কষ্ট অনুভৱ কৰিলে? কষ্টত থাকি ভগৱন্তক পুজিবলৈ কৈছে দেৱতাসকলক। ভগৱন্তক বাৰু নালাগে নহয়নে বাৰু? ভগৱন্তক কষ্ট কৰি পুজিব নালাগে। ভগৱন্তক মাত্ৰ মন প্ৰাণকেইটা দিব লাগে। সদা নেখাই নবৈ কষ্ট কৰি প্ৰাণ হানি কৰি ভক্তি কৰিবলৈ কোৱা নাই ভগৱন্তই নহয়নে বাৰু? গতিকে এই দেৱতাসকল এতিয়া শিৱক পূজে। শিৱই কাক পূজে? শিৱইতো সদায় চকু বন্ধ কৰি তেওঁৰ পৰম তেওঁক সৃষ্টিকৰ্তাজনকে পূজা কৰি থাকে, ভাবি থাকে। এই কথাটোৰ উদ্ঘাটন কোনে কৰিছিল? যে তেওঁৰ পত্নী পাৰ্বতীয়ে কৰিছিলে। যে পাৰ্বতীয়ে ভাবিছিলে যে এই 3 ত্ৰৈলোকৰ অধিকাৰী মোৰ স্বামী শিৱ, তেওঁৰ বাহিৰে আৰু অন্য কোনো নাই। কাৰণ তেওঁ এটা কথা বুজিছিল যে যত জীৱ তত শিৱ। শিৱ বুলি কওঁতে তেওঁ তেওঁৰ স্বামীকৈ বুজিছিল। কিন্তু এই শিৱ কোন? যত জীৱ তত শিৱ হ'ল প্ৰভু ভগৱন্ত মহেশ্বৰ নহয়নে বাৰু? তেওঁ সেই ভগৱন্তৰ কথা কৈছে। গতিকে শিৱক সদায় দেখে যে তেওঁ ভাবিছিলে মোৰ স্বামীয়েই সৰ্বশ্ৰেষ্ঠ আৰু মই বহুত শান্তি লভিব পাৰিম, মোৰ স্বামী বহুত শ্ৰেষ্ঠ নহয়নে বাৰু? কিন্তু হেৰি নাই। কিন্তু তেওঁ যেতিয়া শিৱৰ ওচৰলৈ আহিলে, আহি দেখিলে সংসাৰ কৰি বম ভুলাই দেখোন সংসাৰৰ প্ৰতি মনেই নাই। এনি টাইম তেওঁ চকুকেইটা বন্ধ কৰি কাক পূজে? তেওঁ সেইকাৰণে এদিন প্ৰশ্ন কৰিলে, হে স্বামী, মইতো জানো তুমি এই সৰ্বে সৰ্বা, কিন্তু তুমি দেখোন সদায় চকুকেইটা বন্ধ কৰি তুমি কাক ভাবি থাকা? তোমাৰো কোনোবা ভজনীয় দেৱতা আছে নেকি? তেতিয়া শিৱপ্ৰভুৱে হাঁহি মাৰি পাৰ্বতীক ক'লে, হে ভাৰ্যা, তুমি বৰ ধন্যা। শলাগ লৈছে, তুমি মোক আজি বৰ ডাঙৰ উপকাৰ কৰিলা। কাৰণ মই শ্ৰৱণ কীৰ্তন শ্ৰৱণ কৰি আছো, বন্দন কৰি আছো, অৰ্চন কৰি আছো, সমৰ্পণ কৰি আছো, দাস হৈ আছো, সখিত্ৰ কৰি আছো ভগৱন্তৰ লগত। কিন্তু মই এটা বস্তু কৰিব পৰা নাই, যিটো নেকি কীৰ্তন। মই প্ৰভুৰ কীৰ্তন কৰিব পৰা নাই, মই মাত্ৰ ভাবিহে আছো স্মৰণত। কিন্তু তুমি আজি মোক কীৰ্তন কৰিবলৈ সুবিধা দিলা।
তুমি নামৰ মহিমা বিচাৰিছা যে তুমি কাৰ নাম লোৱা, কাক ভাবি থাকা। মই কওঁ শুনা, তুমি যে ভাবিছা মই শ্ৰেষ্ঠ, সেইটো নহয়। আমাকো সৃষ্টিকৰ্তা এজন আমাৰ পিতৃ আছে, সেই তেওঁৰ কথাহে মই চিন্তা কৰি থাকোঁ আৰু তেওঁৰ নামহে মই লৈ থাকোঁ। তেওঁৰ নাম ল'লে এই জগতৰ সমস্ত বস্তুখিনি হাততে পায়। কি পায়? যে মুক্তি পায়, জীৱৰ সদ্গতি পায়, নহয়নে বাৰু? গতিকে মই তেওঁৰ নাম লৈ থাকোঁ আৰু তুমিও তেওঁৰ নাম লোৱাচোন। তুমি যে ভাবি থাকা এই জগতৰ সমস্ত নাৰীতকৈ মই ধুনীয়া হ'ম বুলি, বিভিন্ন তৰ বস্তু ঘঁহি ঘঁহি যে তুমি ভাবি আছা মই ধুনীয়া হ'ম, লক্ষীতকৈ ধুনীয়া হ'ম, তেনেকৈ ধুনীয়া হ'ব নোৱাৰা। তুমি বাহিৰে ভিতৰে ধুনীয়া হ'বৰ হ'লে তুমি ৰাম নাম ল'ব লাগিব, আত্মা ৰামক চিনি পাব লাগিব আৰু সেই ৰাম নামৰ বীজ তুমি হৃদয়ত ৰোপণ কৰিব পাৰিলে সেই ৰাম নামৰ যি জ্যোতি, সেই জ্যোতিয়ে তোমাক বাহিৰে ভিতৰে ধুনীয়া কৰি পেলাব। কেনেকৈ ল'বা চোৱাচোন। মই কি কৰোঁ, ৰাম নামৰ ৰহস্য আজি তোমাক মই ক'ম, তুমি আজি তত্ত্ব বুজি পাবা আৰু তুমি সেই তত্ত্ব বুজি ঈশ্বৰৰ শত সহস্ৰ নাম, তাৰ ভিতৰত তুমি এটা নাম লোৱা ৰাম, আৰু মই সেই ৰামতে ৰমি থাকোঁ। সেই কি বুলি কৈ শিৱই পাৰ্বতীক কৈছে আৰু পাৰ্বতীক কোৱাৰ চলেৰে এই কথাখিনি আমালৈ দিছে। শিৱ প্ৰভুৱে পাৰ্বতীক কোৱাৰ চলেৰে আমাক কৈছে কি বুলি? শুনিও পাৰ্বতী তুমি আবে রাম 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 বুলা যেবে তোমার বদন হইবে ক শ্রেষ্ঠ অমূল্য। হে পার্বতী, তুমি শুনা যে রাম 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 বুলি বুলা যাবে, তোমার বদন হইবে ক শ্রেষ্ঠ অমূল্য। তুমি রাম রাম বুলি কোৱাৰ লগে লগে তোমাৰ এই মুখমণ্ডল, তোমাৰ চেহেৰাটো সুন্দৰ হৈ যাব, ধুনীয়া হৈ যাব। তুমি হৃদয়ৰে লোৱা ৰাম নাম। ৰাম 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 বুলি ৰামতে ৰমো সৰ্বক্ষণে জানা ৰাম নাম সহস্ৰ নামৰ তুল্য। শিৱপুৰুষে পাৰ্বতীক কোৱাৰ চলেৰে এই কথাখিনি কিন্তু আমালৈ দিছে যে ৰাম নামৰ ৰহস্য ভকতি পাৰ্বতী আগত প্ৰকাশ কৰিছে আৰু তাৰ যোগেদি আমি উপকৃত হৈছোঁ। যে ৰাম 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 বুলি ৰামতে ৰমো মই সৰ্বক্ষণে। গতিকে আমিও সেই ৰামতে সদায় ৰতি হৈ থাকি সৰ্বক্ষণে নিৰবিচ্ছিন্নভাৱে একচিত মনে ঈশ্বৰৰ নাম ল'ব লাগিব। ৰাম, এই ৰাম নাম লৈ এই নৰতনুৰূপী নৌকাখনত কৃষ্ণ হৰি নাম সদৃশ হীৰা মুকুতা ভৰাই লৈ ৰাম নামৰ পাল তৰি আমি বৈকুণ্ঠ মুখে আমাৰ তনু নাওখন এৰি দিব লাগিব। তেতিয়াহে যাব গন্তব্য স্থানলৈ। পাল তৰি দিয়া নাওবিলাক যেনিয়ে পঠাই তেনিয়ে যায়, নহয়নে বাৰু? পাল নতৰা নাওখিনি কি হয়, নদীৰ সাগৰৰ ঢৌত টুলুং বুটুং হৈ ইফালে সিফালে ঘূৰি হয়তো বুৰ খাই যাবও পাৰে, নাও বুৰিও যাব পাৰে, নহয়নে বাৰু? সেইকাৰণে আমি ৰাম নামৰ পাল তৰিব লাগিব। হে কৃষ্ণ কৃষ্ণ নাথ কৰা পৰিত্ৰাণ তনু নাও বুৰি আহে নাহিকে জ্ঞান। আমি এনেকৈ গাই থাকিলে হ'বনে? জ্ঞান নাই নাই মৃত্যুৰ দিনালৈকে গাই থাকিলে হ'ব জানো? আমি জ্ঞান আহৰণ কৰিব লাগিব
আহৰণ কৰি ৰাম নাম ল'ব লাগিব। ৰামতে ৰমি থাকি আমি ৰাম নামৰ নৌকা সাজি আমি বৈকুণ্ঠলৈ যাব পৰা সেই নৌকাখন সুদৃঢ় কৰি দৃঢ় প্ৰতিজ্ঞ কৰি আমি বৈকুণ্ঠমুখীকে আমি নাও এৰি দিব লাগিব, নহয়নে বাৰু? তেতিয়াহে আমি সংসাৰ সাগৰৰ পৰা পৰিত্ৰাণ পাব পাৰিম। গতিকে এয়া পাৰ্বতীক বুজোৱাৰ চলেৰে শিৱ প্ৰভুৱে কাক ভজে আৰু সেইজন শিৱক আকৌ আমি ভজি পেলাই কি পাম বাৰু? তেওঁ গতি দিব পাৰিবনে? শিৱৰ এটা কাহিনী আছে না, ভস্মলোচনৰ কাহিনীটো প্ৰত্যেকেই জানে, প্ৰায় বাপসকল আইসকলে কাহিনীটো জানে যে ভস্মলোচনে এনেকুৱা এটা বৰ বিচাৰিছে যে মোক কোনেও মাৰিব নোৱাৰে, অস্ত্ৰ শস্ত্ৰ ক'তো নমৰো, কিন্তু মই যাকে চুওঁ সি যাতে লগতে ভস্ম হৈ যায়। শিৱ বোলে তথাস্থ, হয়নে? আৰু লগে লগে সেই অসুৰ অজ্ঞানী, জ্ঞান নাই, একো নুবুজিছিল, কিন্তু ভগৱন্তই আকৌ সেইকণ কৃপা কৰিলে, কৰি পেলাই তেওঁৰ মনলৈ ভাৱ আনি দিলে যে হে শিৱ প্ৰভু, তোমাক মই বৰ মাগিলোঁ, তুমি মোক বৰ দিলা, তথাস্থ বুলি ক'লা, কিন্তু ইয়াৰ প্ৰমাণটো মই কেনেকৈ পাম? মই সমস্ততে চাইছোঁ, কাকো পোৱা নাই, মই যে চুই দিলে ভস্ম হ'ব, মইতো কিবা এটা প্ৰমাণ ল'ব লাগিব। তেতিয়া শিৱই ক'লে তুমি চোৱা। তেওঁ চাৰিওফালে পাইছে, কাকো নাই পোৱা। তেতিয়া ভাবিলে হে প্ৰভু, মই কাকো পোৱা নাই, তোমাকে চুই চাওঁ। এই চুই চাওঁ বুলি কোৱাৰ লগে লগে শিৱই ভিৰাই লৰিছে আৰু, নহয়নে বাৰু? প্ৰথমে ব্ৰহ্মলোক গৈছে, ব্ৰহ্মাই কৈছে মই ৰক্ষা কৰিব নোৱাৰোঁ দেই, ইয়াৰ পৰা নাই। কি কৰিছে? বৈকুণ্ঠলৈ যোৱা, তুমি তাত পাবা। তালৈ গৈছে, ভগৱন্তৰ ওচৰত পাইছেগৈ, লুকাইছে, আৰু ভস্মলোচনে ইফালে দৌৰি দৌৰি গৈ আছে শিৱক চুবলৈ। আৰু ভগৱন্তই তেতিয়া লীলা কৰিছে যে এজন একে অগ্নি সদৃশ জুইৰ মাজতে এজন তমোময়ী ব্ৰহ্মত্ব জ্ঞান সম্পন্ন এজন ঋষি হৈ তেওঁ বহি আছে, জুইৰ মাজত সোমাই আছে। গোটেই অগ্নি দেখিছে, মানে জুই আৰু ঋষিৰ মাজত পাৰ্থক্য নাই। যেনেকৈ আমাৰ লোহাডাল জুইত সোমোৱাই দিলে যে ৰঙা হৈ যায়, লোহাডাল সোমোৱাইছোঁ কিন্তু ৰংটো কি হৈছে? একাকাৰ হৈছে অগ্নিৰ লগত। ঠিক তেনেকৈ এটা মূৰ্তি দপদপকৈ জুই জ্বলি আছে, তাতে এটা ঋষি মূৰ্তি ৰখি আছে। ভস্মলোচনে দেখিলে যে বৈকুণ্ঠৰ প্ৰাক মুহূৰ্তত এইটো দেখিছে, দেখি পেলাই ভাবিছে আও এইজনটো কম ঋষি নহয়, শিৱ কেনিনো গ'ল, এওঁ সুধিলেই মই গম পাম। গৈ তেওঁ সেই ঋষিক মাতি কৈছে, হে ঋষিবৰ, তুমি পৰম জ্ঞানী আৰু তুমি তপোধন, কাৰণ তুমি অগ্নিত সোমাই থাকিব পাৰিছা। তুমি দেখিছিলানে এইফালেদি শিৱ যোৱা? কৈছে মইতো নাই দেখা। কিয়নো বিচাৰিছা শিৱ? কৈছে মই তেওঁক বৰ ইমান দিন তপ কৰি সন্তুষ্ট কৰিলোঁ, তেওঁ মোক বৰ দিলে যে মই যাকে চুওঁ সিয়ে মোৰ মানে ভস্ম হৈ যাব, কিন্তু মই তাৰ প্ৰমাণটো ল'বলৈ তেওঁকে চুব বিচাৰোঁতে তেওঁ মোৰ পৰা পলাইছে নহয়, এতিয়া মই কেনেকৈ জানিম যে মোৰ বৰটো সত্য? তেতিয়া প্ৰভু ভগৱন্তই হাঁহি মাৰিছে, হাঁহি কৈছে তুমিও যে আৰু ইমান দৌৰি দৌৰি ত্ৰৈলোক ঘূৰি ফুৰিছা কিয়? তুমি দেখোন তোমাকে চুই পেলাই প্ৰমাণটো চাব পাৰা। এই অজ্ঞানী অসুৰে কথাটোৰ টেকনিকটো বুজিয়েই নাপালে। তেওঁ বোলে হয়তো সেই এনেই কষ্ট কৰিলোঁ শিৱক বিচাৰি বিচাৰি, মই নিজকেতো চাব পাৰোঁ। তেওঁ এটা কথা অনুভৱ কৰিব নোৱাৰিলে যে মই নিজক চুলে নিজেই ভস্ম হৈ যাম, নহয়নে? কাৰণ অসুৰ একো বুদ্ধি নাই, ভাল বুদ্ধি নাই। লগে লগে সেই ভস্মলোচনক ভগৱানে পৰিচনা কৰি বোলে হয় মই নিজেই চাব পাৰোঁ বুলি নিজৰ মূৰত হাত দিওঁতে নিজেই ভস্ম হৈ গ'ল। চাওকচোন। আৰু তেনে দেৱতাসকলক পুজি আমি নিজে ব্যৰ্থ আয়ু কিয় নিয়াইছোঁ বাৰু? সেইকাৰণে কৈছে দেৱতাসকলে কি বিচাৰি ফুৰে জানেনে? ভগৱন্তকটো সাক্ষাতে পাবলৈ কাৰো হেৰি নাই, কিন্তু ভগৱন্তক সাক্ষাৎ কৰি থাকে ভকতসকলে। সেইকাৰণে ভকতে ঈশ্বৰৰ নাম লৈ যায়, তাৰ পাছে পাছে দেৱতাসকল দেৱ দেৱীসকল পাছে পাছে যায় বুলি কৈছে তেওঁৰ নাম শুনিবলৈ। ভাগৱতে কৈছে যিটো জনে যাই মাধৱ বৰ নাম স্মৰি, পাছে পাছে যাই দেৱ দেৱী স্তুতি কৰি। দেখিছেনে? অকল ভগৱন্তৰ নাম লোৱা জনৰ পাছে পাছেই দেৱ দেৱীসকলে ঈশ্বৰৰ নাম শুনিবলৈ পাওঁ বুলি পাছে পাছে যায়। আমি আকৌ কি কৰিছোঁ? তেনে দেৱতাসকলক পুজি আমি এই মনুষ্য জন্ম
সাৰ্থক কৰিব পৰা নাই, ব্যৰ্থে আয়ু গৈছে, নহয় নে? আয়ু নিয়াইছোঁ, ঈশ্বৰক চিনি পোৱা নাই। ভাগৱতে কৈছে এইবিলাক কষ্ট একো কৰিব নালাগে মনুষ্যই, মাত্ৰ মোৰ নাম ল'লেই তেওঁলোক তৰি যাব পাৰে, নামেহে গতি দিব। সেইকাৰণে নামতে শৰণ লৈ, নামতে আশ্ৰয় গ্ৰহণ কৰি, আমি নামতে ঈশ্বৰৰ নামকে একান্তভাৱে লৈ তেওঁৰ পদপংকজত নিজকে আমি স্থাপন কৰিব লাগে। ভাগৱতে এই কথাখিনিকেই বাৰম্বাৰ কৈছে আৰু তেওঁৰ লীলাখিনিৰ কথাকে সমস্তখিনি কাক কেনেকৈ কি কি গতি দিছে এই কথাখিনি কৈ আহিছে। যে তাৰপিছত কৈছে আমি এই সকলোখিনি শুনি গৈছোৱেই যে বলিক কেনেকৈ চলনা কৰিছে সেইখিনি কথাও কৈছে। পৰম ঈশ্বৰ মূৰ্তি কৰে ধৰি গদা, বলিৰ ভকতিত সন্তুষ্ট হৈ ভগৱন্তই হাতে গদা ধৰি কি কৰিছে? জগত বলিক সন্মুখ হৈয়া থাকন্ত সৰ্বদা, বলিৰ দুৱাৰৰ সন্মুখত সদায় বলিক ৰক্ষা কৰি ভগৱন্তই কমোদকী গদা ধৰি বলিক ৰক্ষা কৰি আছে। কাৰণ বলিয়ে বাধ্য কৰাইছে, নহয়নে বাৰু? বলিয়ে তেওঁক বাধ্য কৰাই পেলালে তেওঁৰ ভকতিৰ বলত, যে তুমি মোৰ পৰা কেতিয়াও আঁতৰ হৈ যাব নোৱাৰা, তুমি মোক ৰক্ষণাবেক্ষণ দি মোৰ গৃহৰ দুৱাৰতে মই তোমাক স্থান দিছোঁ, তাতে থাকিব লাগিব, এই বুলি কৈছে। গতিকে জগত জুৰিল কাই বলি মাত্ৰ দেখে, ফুটিল কটাহ টান চৰণৰ নখে। এই যেতিয়া গদাধৰি আছে তেতিয়া বলিয়ে দেখিছে বামন ৰূপী ভগৱন্তৰ বিৰাট শৰীৰ, আৰু তাতেই দেখিছে যে তেওঁ চৰণৰ চাৰিওফালে পানীয়ে আবৃত হৈ আছে এটা মানে হেৰিয়াৰ দৰে, আৰু তাত কি হৈছে? নখৰ অকণমান মানে নখ লাগি ফুটা ওলাই তাৰপৰা কি হৈছে? গংগা উৎপত্তি হৈছে বুলি কৈছে, এই আমাৰ শাস্ত্ৰই কৈছে। আৰু এতিয়া কৈছে বহ্নি যেন কি কহিব বামনৰ পৰম চৰিত্ৰ, ভৈলা আহি পৰশুৰাম নামে। এইখিনিতে ক'লে পাৰিদকী, আৰু এই বামন অৱতাৰ প্ৰভুৰ চৰিত্ৰৰ কথা ক'লে। তাৰপিছত কৈছে ভৈলা আহি পৰশুৰাম নামে অৱতাৰ, নিক্ষত্ৰিয় কৰিলা ভূমি ৩৭ বাৰ। এয়া শুনিছেই যে পৰশুৰাম ৰূপে তেওঁ অৱতাৰ লৈছে অলপ দিনৰ কাৰণে, আৰু লৈ তেওঁ লীলা কৰি এই বসুন্ধৰি বোলে নিক্ষত্ৰিয় কৰিছে, নহয়নে বাৰু? ভূমি ৩৭ বাৰ, এই কথাখিনি আমাক কৈছে। এতিয়া ৰাম, আমি আত্মা ৰামৰ কথাই উলিয়াই আছিলোঁ যে ৰাম, আমি কোন ৰামৰ নাম ল'ব লাগে? কোনজন ৰাম? অৱতাৰী ৰাম নে সৌ সিদিনা প্ৰাণ প্ৰতিষ্ঠা কৰা অযোধ্যাত সেইজন ৰামৰ নাম ল'ম? এই ৰাম কোনটোত আছে? যে এই যুগে যুগে অৱতাৰ হৈ থকা ৰামৰ কথা কৈছেনে, যে আদিটো আছে, মধ্যটো আছে আৰু অন্তটো থকা সেই ৰামৰ কথা কৈছে? ভাগৱতে সেই ৰামৰ কথা কৈছে, যি ৰামৰ নাম ল'লে আমি তৰি যাব পাৰোঁ, সেয়াই হৈছে আত্মাৰাম। সকলোৰে হৃদয়ত আত্মাৰূপে তেওঁ স্থিতি হৈ আছে, তেওঁক জাগ্ৰত কৰাটো আমাৰ কৰ্তব্য। সেইকাৰণে কৈছে ৰাম, তেওঁ অৱতাৰী ৰাম, তেওঁ ত্ৰেতা যুগত অংশ অৱতাৰ, নহয়নে বাৰু? 4 অংশে অৱতাৰ হৈছে ৰাম, লক্ষণ, ভৰত, শত্ৰুঘ্ন, আৰু তেওঁ লীলা কৰিবলৈ আহিছে যে দুষ্টক দমন সন্তক পালন কৰি ধৰ্ম প্ৰতিষ্ঠা কৰিবৰ কাৰণে। আৰু তেওঁ আহিছে সীমিত দিনৰ কাৰণে, যিকেইটা দিনলৈকে থাকিব লাগে সেইকেইটা দিনলৈকে লীলা কৰি তেওঁ আকৌ নিজৰ ঠাইলৈ গুচি গ'ল, নহয়নে বাৰু? তেওঁৰ সিমান দিনেই। তাৰপিছতে পৰশুৰামে কেতিয়া আহিছে? যে এই বসুন্ধৰি নিক্ষত্ৰিয় কৰিলে, কৰি আৰু কি কৰিলে? তেওঁ পৰশুৰামে মাতৃ হত্যা কৰিছে। এই মাতৃ হত্যা পাপৰ পৰা মুক্ত পাবৰ কাৰণে, কাৰণ তেওঁৰ পৰশু কুঠাৰ হাতৰ পৰা সৰি নপৰা হ'ল, নহয়নে বাৰু? তাতে লাগি আছে, আৰু সেই কুঠাৰেই গৈ তেওঁ পাপ মোচন কৰিবৰ কাৰণে কৈছে সেই পৰশু কুণ্ড, এটা কুণ্ড হৈ আছিলে, কিন্তু তাত পৰশুৰামে সেইটো ছেট কৰাৰ কাৰণে সেই দিনাৰ পৰাহে পৰশু কুণ্ড, নহয়নে বাৰু? আমাৰ শাস্ত্ৰই কৈছে এইখিনি কথা। আৰু তেওঁ সেই সিমান দিনলৈ আহি পৰশুৰাম অৱতাৰ লৈ সেইদিনালৈকে তেওঁৰ লীলা কৰি তেওঁ গুচি গ'ল, নহয়নে বাৰু? তাৰপিছত আহিল কৃষ্ণৰ লগত দাপৰত বলৰাম।
তেওঁ প্ৰভু ভগৱন্তৰ পূৰ্ণ কৃষ্ণ প্ৰভু ভগৱন্তৰ লগত জ্যেষ্ঠ ভাতৃ হৈ আহিছে অনন্ত নহয়নে বাৰু আৰু আহি তেওঁৰ লগত সহায়ক হৈ লীলা কৰি সেই বলৰামেও কি কৰিলে ভগৱন্ত বৈকুণ্ঠলৈ যোৱাৰ পাছত নিজেও সৰজু নদীৰ পাৰত নিজকে কাই বাক্যমন এক স্থিত কৰি সমাধিত বহি তেওঁ লীলা সম্বৰণ কৰিলে গতিকে এই ৰাম অৱতাৰ যিবিলাক অৱতাৰী সেইখিনিৰ হ'ল বিনাশ হৈছে নহয়নে বাৰু বিনাশ ঘটিছে কিন্তু আত্মা ৰামৰ কেতিয়াও বিনাশ নাই গতিকে আমি কাৰ নাম ল'ম এইজন আত্মা ৰামৰকে আমি নাম ল'ম নহয়নে বাৰু যি আত্মা ৰামে আমাক গতি দিব পাৰে সেই আত্মা ৰামৰ কথাহে কৈছে আৰু সেই দেৱতা যি অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠা হৈছে এই কলিৰ মনুষ্যসকলক ভগৱন্তই সৃষ্টি কৰিছে নহয়নে আৰু এই মনুষ্যইনো ভগৱন্তক প্ৰাণ দিব পাৰেনে চাওকচোন কি অবান্তৰ কথাবিলাক কৈ আছে কলি যুগত নানা মুনি নানা মত এতিয়া কিন্তু ভাগৱতে তাক সকলোখিনি সম্বৰণ কৰি এক কৰি থৈ দিছে যি একত সদায় আমি থাকিলে সমস্ত বিঘিনিৰ পৰা ভগৱন্তই আমাক উদ্ধাৰ কৰে নহয়নে কৃষ্ণ একদে দুখ হাৰি কাল মায়া দিৰু অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আন নহয়নে বাৰু সৃষ্টি স্থিতি অন্তকাৰী দেৱ তান্ত বৈনে আন নাইকে জানিবা বিষ্ণুহে সমস্ত জগতে সাৰ হয়নে গতিকে চাওকচোন ভগৱন্তই বোলে সাৰ সৃষ্টি স্থিতি প্ৰলয়ৰ অধিকাৰী প্ৰভু ভগৱন্ত তেওঁৰ বাহিৰে ভাগৱতে কিন্তু কাকো শ্ৰেষ্ঠ কৰি দেখুওৱা নাই কৃষ্ণ